নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 9 তোমালোকৰ অনুৰোধ মৰ্মে আজি লৈ আহিছোঁ 4 নম্বৰটো। তো 4 নম্বৰত কি আছে? বৰ্গমূল নিৰ্ণয় কৰা। বহুতে কমেণ্ট কৰি আছিলা, তো আজি 4 নম্বৰটো তোমালোকক দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নম্বৰ দিয়া আছে স্কুৱেৰ মাইনাছ 14x প্লাছ 49। এই অংকটো আমি বৰ্গমূল নিৰ্ণয় কেনেকৈ কৰিম? আমাৰ যে সূত্ৰ আছে, 2 নম্বৰ যিটো সূত্ৰ আছিলে, আমাৰ এনেকুৱা এটা সূত্ৰ আছিলে, চাবা, a মাইনাছ বি হোল স্কুৱেৰ ইকুৱেল টু স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ। তো এতিয়া চোৱা, এই সোঁফালৰ যিখিনি আছে আমাৰ, এইখিনি আমি সোঁফালৰ এই পেটাৰ্ণটোত পেলাম। তাৰমানে বুজি পাইছানে? এইটো পেটাৰ্ণটোত আমি পেলাম। এইটো পেটাৰ্ণটোত পেলাব লাগিলে আমি কি কৰিব লাগিব? এইটোতো ঠিকেই আছে, এক্স মানে এ বুলি ধৰা, এ স্কুৱেৰ হৈয়ে আছে। এইটো আমি একো কৰিব নলগা নাই, গতিকে এইটো এনেকৈ থাকিল। তাৰপিছত এই 2টো আহিব আমাৰ সূত্ৰৰ 2টো, এতিয়া মাইনাছ চিনটো ঠিকেই থাকিব, 2 আহিল। 2 ইনটু কি আহে আমাৰ? এ আৰু বি। এ মানেতো আমাৰ কি? এ স্কুৱেৰ মানে কি? এক্স। এ মানে হ'ল এ, বুজি পাইছা না? গতিকে এ মানে হ'ল আমাৰ ইয়াতে এক্স হ'ব, গতিকে টুৱাইছ এক্স। আৰু বি মানে কি হ'ব? এতিয়া চোৱা, ইফালে আমাৰ প্লাছ চিনডাল আছে, ইয়াত এনেকৈ প্লাছ চিনডাল দিয়া। 49টোক আমি এনেকৈ লিখিব পাৰোঁ, এই বৰ্গ কৰিব লাগিলে, বি স্কুৱেৰ বৰ্গ হৈ আছে, গতিকে 49টোক আমি কি কৰিব পাৰোঁ? 7 স্কুৱেৰ কৰি দিব পাৰোঁ। 7 স্কুৱেৰ কৰি দিলে কি হ'ল? 7 দুটা পূৰণ কৰিলে আমি কিমান পাম? 49 পাম। অৰ্থাৎ বিটো আমাৰ কি হ'ল? 7 হ'ল। গতিকে আমি ইয়াত কি দিম? 7b। গতিকে আমি কি হ'ল এতিয়া? এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ, এইখিনি থৈ ইয়াত পৰিলে, হয়নে? তো ইয়াত যদি পৰে, তেতিয়াহ'লে আমি ইয়াৰ সলনি আমি কি লিখিব পাৰোঁ? সমান চিন যিহেতু আছে, এইখিনি লিখিব পাৰোঁ। গতিকে আমি ইয়াৰ সলনি কি কৰিম? এইখিনি লিখিম। এতিয়া ইয়াৰ সলনি আমি এইখিনি লিখিব লাগিলে কি হ'ব? ইয়াত এ মাইনাছ বি হোল স্কুৱেৰ লাগে। এ মানে আমাৰ কি? এক্স, আৰু বি মানে আমাৰ কি? 7, আৰু এই স্কুৱেৰটো ইয়াত বহাই দিয়া। এতিয়া ইয়াৰ বৰ্গমূল কি হ'ব? বৰ্গমূলটো সদায় প্লাছ মাইনাছত যায়, গতিকে বৰ্গমূলটো কি হ'ব? বৰ্গমূল বুলি কোৱাৰ লগে লগে এই বস্তুটো নোহোৱা হ'ব। এক্স মাইনাছ 7টো হ'ব ইয়াৰ বৰ্গমূল। তো নিৰ্ণয় বৰ্গমূল আমাৰ কি হ'ব? প্লাছ মাইনাছ এক্স মাইনাছ 7। বৰ্গমূলটো আমাৰ প্লাছতো হ'ব পাৰে, মাইনাছতো হ'ব পাৰে, বুজি পাইছেনে? সেইকাৰণে আমি কি দিওঁ? ইয়াত প্লাছ মাইনাছ চিনটো দিছোঁ। বৰ্গমূল বুলি কোৱাৰ লগে লগে কিন্তু এই বৰ্গ চিনটো নোহোৱা হৈ যায়। তো বুজি পাইছানে? এনেকৈ সূত্ৰৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰিব পাৰি। 2 নম্বৰটো লৈছোঁ, কি দিয়া আছে? 16 a টু দি পাৱাৰ 4 মাইনাছ 24 স্কুৱেৰ বি প্লাছ 9 বি স্কুৱেৰ। এইটো আমি এই পেটাৰ্ণটোতে মানে নিব লাগিব, তাৰপিছত আমি এইখিনি পাম। গতিকে ইয়াত স্কুৱেৰটো আমাৰ কি হ'ব? 16টোক যদি আমি ভাঙোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? 4, 4 4 গুণ 16, হয়নে? আৰু এ টু দি পাৱাৰ 4, গতিকে ইয়াক আমি এনেকৈ দিলোঁ। এতিয়া এই বন্ধনে যদি খুলি দিওঁ, কি হ'ব? 4 দুটা পূৰণ কৰিলে 16 হ'ল, আৰু এ দুটা পূৰণ কৰিলে কিমান হ'ব? এ টু দি পাৱাৰ 4 হ'ব, হয়নে? গতিকে আমাৰ কি হ'ল? এইটো এ স্কুৱেৰ হ'ল, অৰ্থাৎ এইখিনি হৈছে আমাৰ এ। তাৰপিছত সূত্ৰৰ মতে কি আহিব? সূত্ৰৰ 2টো ইয়াত আহিব, এই সূত্ৰৰ 2টো ইয়াত আহিব। আৰু এ মানে কি? আমি এইটো বহাই দিয়া, 4 স্কুৱেৰ এ মানে এইটো টুৱাইছ এ বি সূত্ৰৰ মতে। গতিকে সূত্ৰৰ এ মানে আমাৰ কি? 4 স্কুৱেৰ ইনটু বি লাগে। বি লগাৰ আগতে আমি কি কৰিম? ইয়াত বিটো উলিয়াই ল'ম। 9 বি স্কুৱেৰ আছে, গতিকে 9 বি স্কুৱেৰক আমি এনেকৈ কৰি দিম 28b হোল স্কুৱেৰ। এইখিনি তোমালোকে নিজে ভাঙি উলিয়াব লাগিব আগতে। 28b হোল স্কুৱেৰ, ইয়াত যদি এইডাল গুচাই দিওঁ, আমি কি হ'ব? 3 3 গুণ 9, আৰু বি দুটা পূৰণ কৰিলে বি স্কুৱেৰ। একেই থাকিব বস্তুখিনি, খালি আমি ভাঙি দিছোঁ। কিন্তু বি মানে আমাৰ কি হ'ল? 28b। গতিকে ইয়াত আমাৰ কি হ'ব? টুৱাইছ এ বিৰ জেগাত 20 জেগাত কি হ'ব? 28b। এইখিনি সমানটো আমাৰ এইখিনিয়ে এ মাইনাছ বি হোল স্কুৱেৰ। গতিকে আমাৰ কি হ'ব এতিয়া? এ মাইনাছ বি এতিয়া কি হ'ব? এ হ'ল এতিয়া 4 স্কুৱেৰ, আৰু বি হ'ল কি? মাইনাছ 28b, আৰু স্কুৱেৰটো ইয়াত বহাই দিয়া। এতিয়া নিৰ্ণয় বৰ্গমূল কি হ'ব? এইটো গুচি যাব, প্লাছ মাইনাছ 4 স্কুৱেৰ মাইনাছ 28b। নিৰ্ণয় বৰ্গমূল প্লাছ মাইনাছ 4 স্কুৱেৰ মাইনাছ 28b, এইটো হৈছে ইয়াৰ বৰ্গমূল। 3 নম্বৰটো লৈছোঁ স্কুৱেৰ মাইনাছ এক্স প্লাছ 1/4। এইটো আমি এই পেটাৰ্ণটোতে নিম।
ইয়াত প্ৰথমতে এইটো এনেকৈ আছে, ইচ্ছা কৰিলে এনেকৈও দিব পাৰা, মিলাই দিব পাৰা। তাৰপিছত মাইনাছ সূত্ৰৰ কি আহিব 2টো আহিব, 2টো বহালোঁ। এ মানে কি আমাৰ ইয়াতে এক্স ইনটু বি মানে আমাৰ কি হ'ব, এই বিটো আমি ভাঙি উলিয়াই ল'ম ইয়াত। তাৰমানে ইয়াক বি স্কুৱেৰ কৰিব লাগিব, এই স্কুৱেৰটো আহিব লাগিব, গতিকে আমি ইয়াক ভাঙিলে কি হ'ব 1/2 হোল স্কুৱেৰ। এতিয়া যদি আমি এইডাল খুলি দিওঁ কি হ'ব, 1 গুণ 1 হ'ব এইটো, আৰু 2 গুণ 4 হ'ব, 1/4 হ'ব এইটো। বুজি পাইছানে? ভাঙিব পাৰিবা কিন্তু মানটো একে থাকিব লাগিব। গতিকে বি মানে আমি কি পালোঁ হাফ, গতিকে ইয়াত আমি হাফটো বহাই দিলোঁ। ইয়াত এটা কথা লক্ষ্য কৰা, ইয়াত এটা অকল এক্স আছিলে হয়নে, আমি দেখোন বেলেগ বেলেগ কিবা কিবি লিখিলোঁ, আচলতে সেইটো নহয়। এতিয়া চোৱা এইটো আৰু এইটো কাটি দিওঁ যদি আমাৰ কি থাকিব, ইয়াত এক্সেই থাকিব। আমি সূত্ৰত পেলাৰ কাৰণে এইখিনি এনেকৈ বনালোঁ। গতিকে এতিয়া কি হ'ব চাবা, এইখিনি সমান আমি কি লিখিছিলোঁ a - b হোল স্কুৱেৰ। ইয়াৰ a মানে হ'ল কি এক্স, b মানে হ'ল কি 1/2। গতিকে আমি কি লিখিম এতিয়া এক্স মাইনাছ 1/2 হোল স্কুৱেৰ। আৰু বৰ্গমূলটো কি হ'ব প্লাছ মাইনাছ, তোমালোকে লিখি ল'বা নিৰ্ণয় বৰ্গমূল বুলি, মই এনেকৈ দিছোঁ এক্স মাইনাছ 1/2। এইটো হৈছে ইয়াৰ বৰ্গমূল। বৰ্গমূল বুলি কোৱাৰ লগে লগে এই স্কুৱেৰটো নোহোৱা হয়। লাষ্ট 4 নম্বৰটো লৈছোঁ L² - 14LM + 49M²। এইটো নিচিনাই পেলাম, এইটো এনেকৈ আছে, এনেকৈ থাকিব দিয়া এইটো L²। এইবাৰ কি আহিব সূত্ৰ 2টো প্ৰথমতে আহিব। L² মানে কি, আচলতে ইয়াৰ এইটো হ'ল L, এইটো বৰ্গটো চিনটো থাকেই, প্ৰত্যেকটো এইটো আছে এইটো চিনটো। গতিকে এইটো হ'ল মেইন, এইটো হৈছে আমাৰ ইয়াতে কি L, 2 × A, গতিকে 2 × L ইনটু বি লাগে, বিটো ইয়াত উলিয়াই লোৱা আগতে। 49টোক আমি ভাঙিলে কি হ'ব 7² বৰ্গ কৰিলে হয়নে। 49ক বৰ্গ কৰা নাই, অৰ্থাৎ কাৰ বৰ্গ 49, 7ৰ বৰ্গ 49। গতিকে 7² ইয়াতে আমাক দিব নালাগে, কাৰণ এইটো যিহেতু স্কুৱেৰ হৈছে, গতিকে এনেকৈ দিয়া 7m হোল স্কুৱেৰ। এইডাল গুচাই দিলে কি হ'ব 7 × 7 = 50, mm গুণ 2 টাইম পূৰণ কৰিলে m²। গতিকে আমাৰ কি হ'ল 49m² হ'ব। এতিয়া বি মানে আমি কি পালোঁ 7m, গতিকে আমি ইয়াত কি বহাই দিম 7m। এতিয়া এইখিনি পূৰণ কৰি চোৱা, 7 × 2 = 14, 14lm হয় না, এইটো মিলি গৈছেনে। গতিকে আমি জাষ্ট কি কৰিছোঁ ভাঙি লৈছোঁ সূত্ৰটোত পেলোৱাৰ কাৰণে। এতিয়া এইখিনি মানে আমি কি লিখিব পাৰোঁ a - b হোল স্কুৱেৰ। ইয়াত a হ'ল কি L, b হ'ল কি 7m হোল স্কুৱেৰ, আৰু বৰ্গমূলটো কি হ'ব প্লাছ মাইনাছ L - 7m, L - 7m। তো এনেদৰে তোমালোকে বৰ্গমূল নিৰ্ণয় কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টোত। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।